এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনাৰ বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ আহিছে, নতুন নিৰ্দেশনা আহিছে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা ইলেকশ্যন ডিউটিৰ নতুন নিয়ম কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে যে ইতিমধ্যে অসমত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হৈছে। অসমত 3টা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। অসমত লোকসভা নিৰ্বাচনৰ বলবৎ হৈছে নিৰ্বাচনী আচৰণ বিধি। আৰু কৰ্মচাৰীসকলৰ বাবে এটা বিশেষ খবৰ আহিছে যে এইবাৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত চৰকাৰে ব্যৱহাৰ কৰিব নোৱাৰিব ঠিকাভিত্তিক কৰ্মচাৰী স্বেচ্ছাসেৱকক। ঠিকাভিত্তিক কৰ্মচাৰী স্বেচ্ছাসেৱকক ইলেকশ্যন ডিউটিত ব্যৱহাৰ কৰিব নোৱাৰিব। ন' ভলণ্টিয়াৰ্ছ এণ্ড কণ্টেক্সুৱেল এমপ্লয়িজ অন ইলেকশ্যন ডিউটি। কোনসকল কৰ্মচাৰীৰ কথা কৈছে? ঠিকাভিত্তিক শিক্ষক বা অন্যান্য কৰ্মচাৰী, অংগনবাদী কৰ্মী, পঞ্চায়ত কৰ্মী আদিক কামত লগাব নোৱাৰিব। আৰু কি কামত এইসকল কৰ্মচাৰীক ব্যৱহাৰ কৰিব নোৱাৰিব উল্লেখ কৰিছে যে ভোট গ্ৰহণৰ কামত এই ঠিকাভিত্তিক কৰ্মচাৰীসকলক ব্যৱহাৰ কৰিব নোৱাৰিব। ইপিনে ৰাজ্যৰ এইসকল ঠিকাভিত্তিক কৰ্মচাৰীক ইতিমধ্যে বিভিন্ন দায়িত্ব দিয়া হৈছে। এতিয়া কি সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰৰ ফালৰ পৰা সেয়া হ'ব লক্ষণীয়। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।